আমি সেই জীবজগৎ পালন করেছি আর রোজই অন্যায় অধর্ম হলে তা ধ্বংস করে সৃষ্টি রক্ষা করেছি। এই দলেই আমি তিনিজনে অবিরাম গতির সৃষ্টি রক্ষা করেছি, কিন্তু হঠাৎ আমার এই সৃষ্টি অজানিতে ওলট পালট ঘটিব ধরেছে। কারণ প্রজাপতিয়ে সৃষ্টি কৰিবলৈ পাহৰিছে, আমি বিষ্ণুৱে পালন কৰিবলৈ পাহৰিছো, আৰু ৰুদ্ৰই সংসাৰ কৰিবলৈ পাহৰিছে। য'তেই দৃষ্টি নিক্ষেপ কৰিছো তাতেই আমাৰ সৃষ্টি অধৰ্মই ধৰ্মক মহিমুখ কৰি অধৰ্মই ত্যাগ কৰিব ধৰিছে। ইয়াৰ কিবা কাৰণ বিচাৰি পাইছেনে হে প্ৰজাপতি আৰু ৰুদ্ৰ? প্ৰভু, আমি একে এই যুগৰ শেষ কল্পন কৰি দিছো। যুগ পৰিৱৰ্তনৰ সময়ত পৃথিৱীত নানা ধৰণৰ অন্যায় অধৰ্ম অপায় অমংগল আদিয়ে দেখা দিয়ে প্ৰভু। তাক বাধা দিবৰ কাৰো শক্তি নালাগে। এয়া তাৰেই অমংগলৰ সূচনা হৈছে নেকি প্ৰভু? চাৰিওফালে দেখিছো কেৱল অন্ধকাৰ অন্ধকাৰ অন্ধকাৰ। প্ৰভু, এটা কল্প শেষ হোৱাৰ লগে লগে অন্য এটা কল্প আৰম্ভ হয়, আৰু সেই কল্পত যদি ধৰ্মই স্থিতি ল'বলৈ সুবিধা পায় তেন্তে তাৰ ফলধি লাভদায়ক হয়, অনাদৰ অনাবৃষ্টি দূৰ হয়। আৰু যদি অধৰ্মই স্থিতি ল'বলৈ সুবিধা পায় তেন্তে তাৰ ফলধি ভয়ংকৰ হৈ উঠে। দুৰ্ভিক্ষ, মহামাৰী, অপাগতি আদিৰ সৃষ্টি হৈ মহাপ্ৰলয়ৰ সূচনা হয়। আৰম্ভ হলেই প্ৰভু হয়তো আকাশ মাৰ্গত ভীষণ দৈত্য তাৰ ভয়ত পৃথিৱী পতিবলৈ ধৰিছে। আপোনাৰ সুদৰ্শন প্ৰহাৰ কৰি দৈত্যক নিধন কৰক। হে ভোলানাথ, আপোনাৰ হাতৰ ফুল আকাশ মাৰ্গলৈ কৰক নিক্ষেপ। প্ৰভু
সোনকালে দে পৰিচয়। মই আপোনালোকৰ মানস পুত্ৰ মহাকাল। মনত পৰিছে, কিন্তু অকস্মাতে আবিৰ্ভাৱ হোৱাৰ কাৰণ আপোনালোকে মোক পৃথিৱীৰ সৃষ্টিৰ দায়িত্ব দিছিল, কিন্তু এতিয়া মই সেই দায়িত্ব পালন কৰিবলৈ অপাৰগ। তাৰ কাৰণ পৃথিৱীত অন্যায়, অধৰ্ম, অত্যাচাৰ দূৰ সীমাত উপনীত হৈছে। ধৰ্ম বুলিবলৈ একো দাম গুণ নোহোৱা হৈছে। অধৰ্মই এফালৰ পৰা গ্ৰাস কৰি আহিব ধৰিছে। আৰু প্ৰভু, মই আৰু চাই থাকিব নোৱাৰা হৈছো। ইয়াৰ উপায় কি কৰিম বুলি ভাবিছা মহাকাল? ইয়াৰ উপায় অতি ভয়ংকৰ হ'ব। আৰু কিছুদিনৰ পিছত মহাপ্ৰলয়ৰ সৃষ্টি হ'ব। আৰু সেই মহাপ্ৰলয়ত পৃথিৱী তল যাব। আগৰ শিক্ষা, জ্ঞান, বিজ্ঞান সকলোবিলাক লুপ্ত হ'ব। যাগ যজ্ঞ কৰিবলৈ ঋষি মুনিসকলৰ বেদ বেদাংগ লুপ্ত হ'ব। প্ৰভু, সৃষ্টি ৰক্ষা নহ'লে পৃথিৱীৰ নৰ মনুষ্যৰ কি দশা হ'ব মহাকাল? পৃথিৱীত ধৰ্ম বুলিবলৈ আৰু একো নাই। সকলোবিলাক অধৰ্মই গ্ৰাস কৰি পেলাইছে। মই আৰু চাই থাকিব নোৱাৰা হৈছো প্ৰভু। আৰু মোৰো কাৰ্যকাল শেষ হৈ আহিছে। গতিকে পৃথিৱী ধ্বংস অনিবাৰ্য। তাৰ উপায় দি যোৱা মহাকাল। হে প্ৰভু, পৃথিৱীৰ সৃষ্টি হৈছিল, কিন্তু প্ৰভু আপুনি সেই সময়তে সপ্তদ্বীপৰ জম্বুদ্বীপৰ মহাধৰ্মপান ৰজা সত্যৱতে এই মহাপ্ৰলয়ৰ মাজতে জীয়াই থাকিব। তেওঁৰ দ্বাৰাই এই সৃষ্টি ৰক্ষা কৰিব পাৰিব। আৰু প্ৰজাপতি ব্ৰহ্মদেৱে সেই সময়তে যিমানবিলাক বেদ বেদাংগ আছে আগৰ পুনৰ জন্মৰ বাবে সংগ্ৰহ কৰি ৰাখিব লাগিব। আৰু দেৱাদিদেৱ মহাদেৱে সেই মহাপ্ৰলয়ৰ মাজতে যিমানবিলাক জীৱ জন্তু মহাদৈত্যই মহাপ্ৰলয়ৰ পৰা মূৰ দাঙি উঠিব, সেই সকলোবিলাকক আপুনি সংহাৰ কৰিব লাগিব। আমি কি কৰিব লাগিব মহাকাল? আপুনি প্ৰভু সেই সময়তে সত্যবদ্ধ ৰজাৰ লগত লৈ সেই সময়ত যি অৱতাৰৰ প্ৰয়োজন হয় সেই অৱতাৰ ধাৰণ কৰি সেই মহাপ্ৰলয়ৰ মাজৰ পৰা সৃষ্টি হোৱা মহাপ্ৰয়োজনীয় বস্তু উদ্ধাৰ কৰিব লাগিব। কিন্তু সাৱধান, মহাপ্ৰলয়লৈ আৰু বেছি সময় নাই। মই মোৰ কাৰ্যত সমগ্ৰহৰ মই আহিলো প্ৰভু, মই আহিলো। সেই সুন্দৰ বিনন্দীয় সৃষ্টি, বেদ বেদাংগ, শিক্ষা দীক্ষা, সাহিত্য সভ্যতা মহাপ্ৰলয়ত লুপ্ত হ'ব। পুনৰ সৃষ্টি কৰিবলৈ থাকিব ক'ত প্ৰভু? প্ৰজাপতি প্ৰভু, এতিয়াৰ পৰা আপুনি যিমানবিলাক বেদ বেদাংগ, কৃষ্টি সভ্যতা নিদৰ্শন থকা সকলোবিলাকৰ এপতকৈ সংগ্ৰহ কৰাৰ ব্যৱস্থা কৰক। মহাপ্ৰলয়ৰ পাছত যাতে মানৱে জ্ঞান লাভ কৰিব পাৰে তাৰ ব্যৱস্থা কৰক। কিন্তু প্ৰভু, আটাইবোৰ সভ্যতা সংস্কৃতিৰ নিদৰ্শন কিমান সোনকালে সংগ্ৰহ কৰাটো সম্ভৱ নহয় প্ৰভু। তাৰোপৰি এনে ভয়ংকৰ পৰিৱেশৰ মাজত কোন ক'ত কেনেকৈ পৰি থাকে
তাৰো কোনো ঠিকনা নাই প্ৰভু। সকলোবিলাকৰ কিছু আশাত ৰাখি যাব পৰা যায়, তাৰ ব্যৱস্থা কৰিব ৰুদ্ৰই। হঠাৎ মহাবল প্ৰয়োগ কৰি সকলোবিলাকৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব গ্ৰহণ কৰক। বিশেষকৈ কৃষ্ণৰ সভ্যতা নিদৰ্শন যদি অনাৰ্যৰ হাতত পৰে, তেন্তে আৰ্য ৰাজত্ব অৱসান ঘটিব। গতিকে এতিয়াৰ পৰা সকলোৱে নিজ নিজ কৰ্তব্যত অগ্ৰসৰ। ভাল প্ৰভু, এবে আমি মাগিছো বিদায়। পানী এই মহাপ্ৰলয়ৰ মাজত আমাৰ কি অৱদান প্ৰয়োজন হ'ব, সেই কথাই আমাক একেবাৰে চিন্তান্বিত কৰি তুলিছে।
দেৱঋষি প্ৰভু, এক ভয়ংকৰ বিপদৰ সন্মুখীন হৈ ব্ৰহ্ম বিষ্ণু মহেশ্বৰ আমি তিনিওজন একেবাৰে দিশহাৰা হৈ পৰিছো। এই মাত্ৰে মহাকাল আবিৰ্ভাৱ হৈ পৰি গ'ল প্ৰভু। পৃথিৱীত মহাপ্ৰলয় ঘোষণা হ'ব। সাগৰৰ পানীয়ে গোটেই পৃথিৱী ডুবাই পেলাব আৰু দৈত্য অসুৰবোৰ একেবাৰে ভয়ংকৰ হৈ উঠিব। প্ৰভু, এইবিলাকক সংহাৰ কৰিবলৈ এই ৰুদ্ৰৰো কিমান সময় প্ৰয়োজন হ'ব? আৰু প্ৰভু, এই দুষ্টক দমন আৰু সত্যক পালন কৰিবই লাগিব। দেৱঋষি প্ৰভু, তুমি বিষয়টো একেবাৰে পাতলকৈ ভাবিছা। তুমি ভাবাচোন দেৱঋষি প্ৰভু, ধ্বংস হৈ যোৱা এই বিনন্দীয়া সৃষ্টি পুনৰ গঢ় দিয়াটো জানো ইমান সহজ? অৱশ্যে ঠিকেই। এই মহাপ্ৰলয়ত এই পৃথিৱীত কোনোৱে বাচি থাকিব নোৱাৰিব। কিন্তু দেৱঋষি, কিন্তু প্ৰভু, মহাকালে কৈ গ'ল এই মহাপ্ৰলয়ৰ মাজত জম্বুদ্বীপৰ ৰজা সত্যবত জীয়াই থাকিব। জম্বুদ্বীপৰ ৰজা প্ৰভু, সত্যব্ৰত মহাধৰ্মপৰায়ণ ৰজা। তেওঁৰ দ্বাৰাই আপুনি পুনৰ নৱ সৃষ্টিৰে পাতনি মেলিব পাৰিব। কেনেকৈ দেৱঋষি? শুনক, মহাপ্ৰলয় আৰম্ভ হোৱাৰ আগতে প্ৰয়োজনীয় সকলো সামগ্ৰী আপুনি সত্যব্ৰতক সংগ্ৰহ কৰি ৰাখিবলৈ কওঁ। এই জীৱ জন্তুবিলাকৰ যাতে অনিষ্ট নহয় তাৰ ব্যৱস্থা কৰিলে পুনৰ নতুন সৃষ্টিৰ পাতনি মেলিব পাৰিব। দেৱঋষি, প্ৰভু, আমিতো আছো তাকেই চিন্তা কৰি সময়ত উচিত ব্যৱহাৰ কৰি বাৰু দেৱঋষি, প্ৰভু, যোৱা তুমি এই বাৰ্তা নৰসমাজত দিয়া গ'ল। মোৰ প্ৰাণ গোপাল, দীনবন্ধু সদায় সমভাগী হৈ যাব দেখিল নাৰায়ণ। প্ৰভু অনন্ত অসীম মহিমাময় দিন বন্ধু হে হৰি, তোমাৰ কি যে বিচিত্ৰ লীলা। তোমাৰ লীলা চাই চাই সঁচাই সঁচাই ধন্য হ'ব যে দেখিলে ভাৰতৰ জীৱনে। বাৰু প্ৰভু, তপস্যৰণ পুনশ্চ প্ৰণিপাত জনাই এটা সেৱে বিদায় সেৱা দিছো। ঈশ্বৰ পৰম ব্ৰহ্ম এ পৰম পবিত্ৰ পৰম ভৱন, পবিত্ৰ পৰম ভৱন, পবিত্ৰ ভৱনে দেখিলো নয়নে, দেৱনাৰায়ণ হৰি এ প্ৰভু ৰাতুল এই গুণৰ বাজে জোৰ কৰি জোৰ কৰি
हे प्रभु भगवंत ईश्वर তুমি প্রিয়তম পরম দেবতা লইলু